Good afternoon, নমস্কাৰ। কালি আমি ব্লক 1 ইউনিট 4 নাস্তিক এণ্ড আস্তিকা দৰ্শন এইটো আলোচনা কৰিছিলোঁ। তাৰপিছত আমি নাস্তিক দৰ্শনৰ পাৰ্টখিনি ক্লিয়াৰ কৰিছিলোঁ, যাতে কি ফিলচফিকেল স্কুলছ যিবোৰ আছে, যেনেকা সাংখ্য, তাৰপিছত মীমাংসা, ন্যায়, এইবোৰ আছিলে, বেদান্ত, তাৰপিছত যোগ, ন্যায়, বৈশেষিকা, এইবোৰ আছিলে স্কুলছ যিবোৰ ভাৰতীয় দৰ্শনৰ। চ' এইখিনি আমি কালি আলোচনা কৰিছিলোঁ। তো আজি ইয়াৰ মাজতে যি নাস্তিক দৰ্শন যিখিনি আছিলে, এইখিনি আমি কালি আলোচনা কৰা নাছিলোঁ। তাৰ আগতে মই কিছুমান বস্তু কৈ দিওঁ, যিবোৰ নাস্তিক জেনেৰেলি দুটাৰ মাজত ডিফাৰেঞ্চখিনিও মই কালি আলোচনা কৰিছিলোঁ, যে নাস্তিক দৰ্শনটো হ'ল যিবোৰ ডু নট বিলিভ ইন গড, বা নট অনলি গড, একচুৱেলি এইখিনি আমি হিন্দু দৰ্শন মতে আলোচনা হৈ আছিলে ইয়াতে, বিকজ তাতে বৈদিক এণ্ড অবৈদিক যিবোৰ পাৰ্ট আছিলে, এইখিনি আস্তিক মানে হ'ল বৈদিক দৰ্শন, যিবোৰে মানে বৈদিক বেদক ফ'ল' কৰে বা বেদক মানে। চ' নাস্তিক যে অকলে ঈশ্বৰে বিশ্বাস নহয়, এইখিনি নহয়, যে ট্ৰাষ্ট ইন গড অৰ ট্ৰাষ্ট ইন নট গড, নট অনলি দিছ পাৰ্চন, এই বস্তুটো নহয়, বাট অলছ' যিবোৰে মানে বৈদিক ফিলচফি, বেদক যিসকলে ফ'ল' কৰে তেওঁলোককে আস্তিক বুলি কোৱা হয়। যিসকলে বেদক ফ'ল' নকৰে তেওঁলোকক নাস্তিক বুলি কোৱা হয়, যিবিলাক বেদৰ নিয়ম চিয়ম আছে, এইবোৰ বস্তু। চ' এইটো দৰ্শনতে ভাৰতীয় দৰ্শনৰ আন এইটো এটা সম্প্ৰদায় হৈছিলে, যি আস্তিক দৰ্শন। ভাৰতীয় দৰ্শনত দুটা সম্প্ৰদায়, এটা হ'ল নাস্তিক দৰ্শন আৰু আস্তিক দৰ্শন ভাৰতীয় দৰ্শনৰ মাজত। চ' ক্লিয়াৰ ডেফিনেশ্যনটো এইটোৱে হ'ল, যে যিসকলে বেদক ফ'ল' কৰে সেইটো হ'ল আস্তিক দৰ্শন, আৰু যিসকলে বেদক ফ'ল' নকৰে তেওঁলোকে হ'ল নাস্তিক দৰ্শন। চ' ইয়াৰে আমি আলোচনা কালি কৰিছিলোঁ, যি বৈদিক স্কুলছ অফ ফিলচফি যিবিলাক, এইবোৰক আলোচনা কৰিছিলোঁ। এতিয়া আমি নাস্তিক দৰ্শনৰখিনি আজি আলোচনা কৰিম। ভাৰতীয় দৰ্শনৰ আন এটা সম্প্ৰদায় হৈছে নাস্তিক দৰ্শন বা দৰ্শন সম্প্ৰদায়। চ' এই নাস্তিক দৰ্শন সম্প্ৰদায়সমূহৰ বেদৰ প্ৰামাণ্যৰ ওপৰত নাস্তিক দৰ্শন সম্প্ৰদায় কেইটা হৈছে চাৰ্বাক, বৌদ্ধ আৰু জৈন। অকলে যে তেওঁলোকে বেদৰ ওপৰত ডিপেণ্ডেণ্ট সেইটোও নহয়, তেওঁলোকে লগতে কি কৰে, সম্প্ৰদায় কেইটা হ'ল চাৰ্বাক, বৌদ্ধ এণ্ড জৈন। এই তিনিটা নাস্তিক দৰ্শন বিশেষকে সম্প্ৰদায় হ'ল যিসকলে বেদক ফ'ল' নকৰে। তাৰপিছত তাৰ মাজতো আকৌ ভাগ আছে, এটা হ'ল চৰমপন্থী নাস্তিক আৰু এটা হ'ল নৰমপন্থী নাস্তিক। এতিয়া চৰমপন্থী নাস্তিক আৰু নৰমপন্থী নাস্তিকৰ মাজত ডিফাৰেঞ্চটো হ'ল কি, যিসকলে তীব্ৰভাৱে কি কৰে, বেদৰ বিৰোধিতা কৰে, মানে বেদক ফ'ল' নকৰে আৰু উল্টা বেদৰ বিৰোধিতা কৰে, তেওঁলোককহে চৰমপন্থী বুলি কোৱা হয়। এতিয়া চৰমপন্থী হ'ল চাৰ্বাক আৰু বৌদ্ধ দৰ্শন, এই দুটা হ'ল চৰমপন্থী দৰ্শন। আৰু জৈন ফিলচফি, তেওঁ কি কৰে, তেওঁ নাস্তিক দৰ্শনৰে হয়, হলেও তেওঁ বেদৰ বিৰোধিতা তীব্ৰভাৱে কৰা নাই। চ' তেওঁক কি বুলি নৰমপন্থী নাস্তিক দৰ্শন বুলি আখ্যা দিয়া হয়। চ' এই দৰ্শনে কি কৰে, বেদ আৰু ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নকৰিলেও এক অতীন্দ্ৰিয় পুৰুষৰ স্বীকাৰ কৰিছে। সেইটোক তেওঁ যদি বিশ্বাস নকৰে, দেন গোটেই ইন্দ্ৰিয়ৰ ওপৰতে যি ইন্দ্ৰিয়, তাকে অতীন্দ্ৰিয় বোলে। এইটো অতীন্দ্ৰিয় পুৰুষ, মানে ইন্দ্ৰিয়ৰ ওপৰতে তেওঁক অতীন্দ্ৰিয় পুৰুষক স্বীকাৰ কৰিছে। চ' এইখন তালিকাতে আমি ইয়াতে আমি ভাৰতীয় দৰ্শন এটা ধুনীয়াকে পাৰ্ট আমি ডিভিজন কৰিব পাৰো। ফাৰ্ষ্টত হ'ল দুটা দৰ্শন, এটা হ'ল বৈদিক অৰ আস্তিক দৰ্শন, আৰু ছেকেণ্ডটো হ'ল অবৈদিক অৰ নাস্তিক দৰ্শন। আকৌ বৈদিক দৰ্শনত এটা হ'ল বেদানুগত, আৰু এটা হ'ল এটা ডাইৰেক্টলি বেদক মানি চলিব, বেদৰ বাহিৰত অলপো নাযাব, আৰু এটা হ'ল বেদ স্বতন্ত্ৰ, মানে বেদৰ যিবোৰ নিয়ম নীতি আছে এইখিনি তেওঁলোকে মানি চলে, বাছ ইমান বেদৰ তলত সিহঁতে নাযায়।
সো মীমাংসা আর বেদান্ত হল এই দুটা হল সিহঁতে বেদৰ আজ্ঞাকাৰী হয় আৰু বেদ স্বতন্ত্ৰ মানে বেদক মানি চলে বাট বেদৰ আণ্ডাৰতে আছে এইটো হল সাংখ্য যোগ ন্যায় বৈশেষিকা এই চাৰিবিধ আৰু ভাৰতীয় দৰ্শনত সেম হল অবৈদিক বা নাস্তিক দৰ্শনৰ তলত আছে তিনিটা আৰু দুটা চৰমপন্থী এণ্ড নৰমপন্থী তো দুটা হল চারবাক এন্ড বৌদ্ধ হল কি চরমপন্থী এন্ড জৈন হল নরমপন্থী সো এইখিনি আছিলে আমাৰ নাস্তিক দৰ্শনৰ যি পাৰ্ট এইটো যি নাস্তিক দৰ্শন সম্প্ৰদায়ত ডিভিজন এইটো আছিলে চৰমপন্থী নাস্তিক দৰ্শনৰ চৰমপন্থী হোক বা নৰমপন্থী হোক যি ডেফিনেশ্যনটো এইটো ইয়াতে আছিলে সো এইখিনিত যদি আমি বেদান্ত দৰ্শনত ফলো কৰি যাওঁ তেনেহলে বেদান্ত ন্যায় তাৰপিছত মীমাংসা দেন সাংখ্য যোগ বিশেষিকা এই গোটেইবোৰৰ আমি ডেফিনেশ্যনটো চালেহে যি কালি আমি আলোচনা কৰিছো এইটো এক্সাম্পল লগত লৈ এক্সাম্পল আলোচনা কৰিলেহে আমাৰ এই বস্তুটো ক্লিয়াৰ কৰিব সো বেদান্ত দৰ্শনত এইটো গোটেইবোৰ মানি চলিছিলে বিকজ বেদান্তৰ মতে কি আছিলে পৰমাৰ্থিক ক্ষেত্ৰত শংকৰাচাৰ্যই যি সৎকাৰ্যবাদ কৰিছে তাকে তেওঁ বিবৰ্তবাদ বুলিও লৈছিলে আৰু ব্যৱহাৰিক ক্ষেত্ৰতো সৎকাৰ্যবাদ স্বীকাৰ কৰিছে তাক পৰমাণিবাদ বুলি কিন্তু বেদান্ত দৰ্শনৰ মতে জগতৰ মূল লক্ষ্য হৈছে নিৰ্গুণ ব্ৰহ্ম আৰু ঈশ্বৰ সো এইখিনি ক্লিয়াৰ হৈছে দেন আমি নাস্তিক দৰ্শনৰ যি তিনিটা পাৰ্ট আছে তাৰ মাজতে হল কি ফাৰ্ষ্টৰ চৰমপন্থীত হল চৰমপন্থীৰ মাজত হল দুটা যি হল এই বৌদ্ধ এণ্ড চাৰবাক এইটো বৌদ্ধ দৰ্শন লৈ আলোচনা কৰিম দেন যি তিনিটা আছিলে বৌদ্ধ দৰ্শন তাৰপিছত এই জৈন দৰ্শন এণ্ড এই চাৰবাক সো বৌদ্ধ দৰ্শনৰ প্ৰতিষ্ঠাতা কোন আছিলে বৌদ্ধ দৰ্শনৰ প্ৰতিষ্ঠাতা হল গৌতম বুদ্ধ কপিলা তেওঁক কোন আছিলে আমি 6 আৰু 7 দৃষ্টিত মনত আছে নে নাই এই গৌতম বুদ্ধৰ বিষয়ে আমি আলোচনা কৰিছিলো যে বৌদ্ধ দৰ্শনী ইয়াতে আছে সো বৌদ্ধ দৰ্শনৰ প্ৰতিষ্ঠাতা হৈছে গৌতম বুদ্ধ আৰু বুদ্ধই তেওঁৰ উপদেশসমূহ লিপিবদ্ধ কৰি থৈ নোযোৱাৰ বাবে এই দৰ্শনে কোনো মূল গ্ৰন্থ এই দৰ্শনৰ সাৰমৰ্ম তিনিখন পিটকত পোৱা যায় সো সেই পিটক তিনিখন হৈছে আকৌ বিনয় পিটক সূত্ত পিটক এণ্ড অভিধৰ্ম পিটক এখন আছিলে পিটক পিটক বুলি আমি পঢ়িছিলো এই পিটকৰ পেমেন্টটো আছিলে সো তাত্ত্বিক অৰ্থত বুদ্ধদেৱক দাৰ্শনিক আজ্ঞা দিয়াটো উচিত নহয় এইটোত আমি বুদ্ধদেৱক দাৰ্শনিক আজ্ঞা দিয়াটো উচিত নহয় যেহেতু বুদ্ধদেৱে দাৰ্শনিক আলোচনাবোৰতকৈ নৈতিক চৰিত্ৰ গঠনৰ জৰিয়তে আৰু জৰিয়তে কোনো ধৰণৰ দুখ যন্ত্ৰণাৰ পৰা মুক্তি লাভ কৰিব পৰা যায় সেই বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰিছিলে সো মানৱ জীৱনে এই দুখেৰে পৰিপূৰ্ণ এই দুখ উপশমৰ বাবে বুদ্ধদেৱে 4টা আৰ্য সত্য দাঙি ধৰিছিলে যেনেকা আছিলে কি দুখ নম্বৰ 1 দুখ যি আজিৰ সমাজত আমি সকলোৱে চিনি পাওঁ হোৱাট ইজ দুখ বুলি দেন দুখৰ কাৰণ হোৱাট ইজ দ্য কজ অফ দ্য ৱৰিডনেছ এইটো দুখৰ কাৰণবোৰ কি দেন দুখৰ নিবৃত্তি দুখটো নিবাৰণ কৰিবৰ উপায়টো কি এণ্ড দেন নিবৃত্তিৰ উপায় সো নিবৃত্তিৰ উপায়টো মানে কি সো দুখ নিবৃত্তিৰ উপায় এইখিনি দুখ নিবৃত্তিৰ উদাহৰণ স্বৰূপে বুদ্ধদেৱে অষ্টাংগিক মাৰ্গ আগবঢ়াইছিলে তেওঁ তাৰ পিছত এইটোৰ মাজত তেওঁ অষ্টাংগিক মাৰ্গ বুলি এটা বস্তু আগবঢ়াইছিলে বুদ্ধ স্কুল এই তেওঁৰ 4 আৰ্য সত্যৰ পিছতো তেওঁ অষ্টাংগিক মাৰ্গ বুলি এটা দিছিলে সেইবোৰ হল সম্যক দৃষ্টি সম্যক প্ৰকল্প দেন সম্যক সংস্থা দেন কৰ্মান্ত তাৰপিছত স্মৃতি সম্যক সমাধি এই গোটেইবোৰ কি আছিলে এই মাৰ্ক আছিলে
সো বুদ্ধদেৱে জীৱনৰ পৰম পুৰুষাৰ্থক নিৰ্বাণ আখ্যা দিছিলে আৰু নিৰ্বাণ হৈছে জাগতিক মুখপাত্ৰ জাগতিক যি দুখ কষ্ট বা ভাগ ভেদ আদিৰ পৰা মুক্তিপ্ৰাপ্ত যিটো আমি বিচাৰিছিলে সেইটোৱে আছিলে এই বুদ্ধৰ অৱস্থা সো তেওঁ কি কৰিছিলে দুই প্ৰকাৰৰ নিৰ্বাণৰ ব্যাখ্যা দিছিলে বুদ্ধিজমত এটা হল নিৰ্বাণ আৰু এটা হল মহানিৰ্বাণ নিৰ্বাণৰ ব্যাখ্যা কৰিছে নিৰ্বাণ আৰু এটা হল মহানিৰ্বাণ এই জীৱনতে আমি ব্যক্তিয়ে যি মুক্তি লাভ কৰে তাকে নিৰ্বাণ বুলি কোৱা হয় আৰু নিৰ্বাণ প্ৰাপ্ত জীৱী হল কি মৃত্যুত মহাবিয়াৰ জীৱন মৃত্যুৰ নিৰ্বাণত্ব লাভ কৰে সো নিৰ্বাণ বোলা হয় তাৰপিছত বুদ্ধদেৱে যদিওবা এইখিনি প্ৰত্যক্ষভাৱে দাৰ্শনিক আলোচনাৰ লগত জড়িত নাছিলে তথাপিও তেওঁৰ নৈতিক উপদেশসমূহ অন্তৰালৰ প্ৰদানতকৈ চাৰিটা দাৰ্শনিক তত্ত্ব অন্তৰ্নিহিত হৈ থকা দেখা যায় আৰু সেই দাৰ্শনিক সিদ্ধান্ত কেইটা হৈছে প্ৰতিত্ব সমুৎপাদ কৰ্ম নীতি আৰু ক্ষণিকত্ববাদ আৰু অনাত্মাবাদ তেওঁৰ কি কৰিছিলে যদিও তেওঁলোকে এই বস্তুটোৰ দৰ্শনৰ মতে তেওঁ গোটেইখিনি মানি চলিছিলে কিন্তু তথাপিও কিছুমান বস্তু আছে যেতিয়া তেওঁ ধ্যানত বা মগ্ন আছিলে সেইটো সময়তে মেক্সিমাম যিবোৰ ব্যক্তি বা বিশিষ্ট ব্যক্তি আছে তেওঁলোকে কি কৰিছিলে অলমোষ্ট তেওঁলোকে এইটোৰ ওপৰত অলপ কথোপকথন কৰিছিলে যে এইটো বস্তু হ'ব নালাগে বা এইটো পিছত হ'ব পাৰে চ' এই বস্তুটো যে তেওঁলোকে কৰিছিলে সেইটো কাৰণেও আৰু কিছুমান টাইম তেওঁৰ গুচি চ' কৰ্মনীতিৰ জৰিয়তে বুদ্ধদেৱে মত গাড়ী ধৰিছে যে কৰ্ম অৰ্থনীতিৰ ফল অন্যত তথা পৰিৱৰ্তনশীল এই ক্ষণিকত্ববাদৰ ওপৰতে বুদ্ধদেৱৰ অনাত্মাবাদো প্ৰতিষ্ঠিত বুদ্ধদেৱৰ অতি যিহেতু নিত্য বহু একেটাই হয় তেনেহলে বুদ্ধদেৱৰ মতে যিহেতু নিত্য বস্তু একোৱেই নাই গতিকে আত্মাও নিত্য হব নোৱাৰে যেতিয়া তেওঁৰ মতে কি আছিলে নিত্য বস্তু একোৱেই নাই দেন দ্যাট মিন্স হোৱাট আত্মাও তেতিয়া নিত্য হব নোৱাৰে চ' বৌদ্ধ ফিলচফিত এইখিনি বস্তু তেওঁ ইম্পৰ্টেণ্টকে বুজাই দিছিলে যে ইয়াতে আত্মাও নাই এণ্ড আত্মাৰ নিত্যও হ'ব নোৱাৰে চ' এইবোৰ কিছুমান ফিলচফিকেল ৰেছপন্স আছিলে যিবোৰৰ জৰিয়তে অৰিজিনেল আৰু এইবোৰ যি স্পান হয় এইবোৰ অৰিজিনেলিটি অলপ কমি আহিছিলে দেন সিহঁতৰ যি ডিভিশ্যনটো আছিলে এইটোৱে ৰিয়েল আছিলে আৰু এইটোৰ মতে এডভান্টেজেছ আৰু ডিসএডভান্টেজেছ আৰু সেপাৰেটকে দিয়া হৈছিলে চ' আমি যদি ফাইনেলি এই বেদান্তৰ কথা চিন্তা কৰিব যাওঁ ডেট মিন্স হোৱাট যদিও প্ৰত্যক্ষভাৱে দাৰ্শনিকৰ আলোচনাৰ লগত জড়িত আছিল তেতিয়া এই বস্তুটোৰ লগত যি প্ৰতিত্ব সমুৎপাদৰ পৰ কোনো কাৰ্য বিনা কাৰণতো এইটো ঘটিব নোৱাৰে চ' বুদ্ধৰ মতে যি জীৱনৰ প্ৰতি যি মোহ আছিলে বা সেইটো আছিলে তেওঁৰ মতে আত্মাই কি হ'ল এইটো আত্মাৰে যে বুদ্ধদেৱৰ মতে ব্যক্তিৰ জীৱনৰ মাজত যুগসমূহ স্থাপন কৰিছে কৰ্মই আকৌ সত্যবাদৰ মতে তেওঁ অনলি ভেলুটো কি ইম্পৰ্টেঞ্চ দিছিলে চ' এইখিনি আছিলে বুদ্ধিয়ান ফিলচফি বুদ্ধ দৰ্শন যিবোৰত বুদ্ধ দৰ্শনত কিছুমান বস্তু আছিলে যেনেকা ইম্পৰ্টেণ্ট বস্তু হ'ল এইটো ভেদৰ
যি উষা যুঁজমৰ বাবে জীৱনেৰে চাৰি আৰ্য জাতি ভাঙি ধৰিছে আৰু সেই চাৰি বুদ্ধদেৱে চাৰি আৰ্য জাতি ভাঙি ধৰিছে। এই চাৰি আৰ্য সত্য হৈছে দুঃখ আৰ্য শ্ৰেণীবিভাজন আৰ্য এণ্ড দুখৰ নিবৃত্তি এণ্ড দুখ নিবৃত্তিৰ উপায়। দুখ নিবৃত্তি উপায় ৰূপে বুদ্ধদেৱে অষ্টাংগিক মাৰ্গো আগবঢ়াইছিলে আৰু তেওঁ 8টা মাৰ্গ দিছিলে, যি হ'ল সম্যক সৃষ্টি, সম্যক সংকল্প, সম্যক ব্যাগ, সম্যক আজীৱ এণ্ড সম্যক কৰ্মান্তৰ, সম্যক ব্যায়াম এণ্ড সম্যক স্মৃতি এণ্ড সম্যক সমাধি। এইখিনি আছিলে আমাৰ দৰ্শনৰ যিবোৰ আস্তিকৰ নাস্তিকৰ পইণ্টছ এইবোৰ আছিলে। নাস্তিক পৰ্ষণত হ'ল যোগা, ন্যায়, এইবোৰ হ'ল বৈশেষিকা, এইবোৰ হ'ল আজিৰ বেদান্ত। এতিয়া ত্ৰি-আস্তিক দৰ্শনৰ মতে ত্ৰি-আস্তিক দৰ্শন এইটোৱে আমি আলোচনা কৰি আছো। যি জৈন দৰ্শনে বৌদ্ধ দৰ্শনৰ পিছত যি জৈনবাদ আছিলে, জৈন দৰ্শনে জ্ঞানৰ 3টা নিৰ্ভৰযোগ্য উপায় দিছিলে, যেনেকা প্ৰমাণ, গ্ৰহণ এণ্ড বিগ্ৰহণ। ই ধাৰণা কৰে যে সঠিক জ্ঞান ধাৰণা, প্ৰাণীকোষাত অনুমান আৰু যোগ্য ধাৰণা, প্ৰাণীকোষাৰ অনুমান এইখিনি অনুমানৰ জৰিয়তেহে সাক্ষ্য দি আছিলে। সাক্ষ্য আৰু সাক্ষ্য মিন্স শব্দ শাস্ত্ৰৰ বাক্য। এইটো হ'ল শাস্ত্ৰৰ এটা বাক্য। সাক্ষ্যটো হ'ল শাস্ত্ৰৰ বাক্য আৰু ওপৰত আধাৰিত। এই ধাৰণামূলক জৈন গ্ৰন্থ যেনে তত্ত্ববৰ সূত্ৰ এণ্ড পৰ্বকণাচাৰ আৰু পূৰ্ব হ'ল অনুযোগোদ্ধাৰিণী গীত সমস্যা, এইখিনি আছিলে জৈনবাদ। জৈনবাদৰ মতে আকৌ বৌদ্ধ দৰ্শনৰ পিছতে দিছিলে জৈনবাদ। এইখিনিতো যিবোৰ আছিলে তেওঁলোকে এইটো বস্তু ফল' কৰা নাই। এইটোৰ 3টা উপায় হ'ল জৈন ধৰ্মৰ প্ৰৱৰ্তক ৰূপে কোনো বিশেষ ব্যক্তিৰ নাম পোৱা নাযায়, কিন্তু কোনো দৰ্শনৰ ব্যক্তিৰ নাম পোৱা নাযায়। এই দৰ্শনৰ প্ৰচাৰক ৰূপে 44 জন তীৰ্থংকৰৰ নাম পোৱা যায় আৰু প্ৰথমজন তীৰ্থংকৰ হৈছিলে ঋষভদেৱ আৰু দ্বিতীয়জন হৈছিলে শেষৰজন হৈছিলে মহাবীৰ। এই দৰ্শনৰ এইটো কাৰণে জৈন দৰ্শনৰ প্ৰৱৰ্তক তীৰ্থংকৰকে এই দৰ্শনৰ প্ৰৱৰ্তক বুলি প্ৰতিষ্ঠাতা বুলি কোৱা হয়। শেষৰজনৰ তীৰ্থংকৰ হৈছে মহাবীৰ। জৈন আহিছে যি জৈন ধৰ্ম আহিছে, জৈন ধৰ্মৰ শব্দটো হ'ল জিন। জৈন শব্দটো জিন শব্দৰ পৰা আহিছে আৰু যাৰ অৰ্থ হৈছে জয় গৰুতা। আৰু এই দৰ্শনত তীৰ্থংকৰৰ সকলো উপদেশসমূহক সৰ্বসৰ্বা বুলি কৰা হয়। যাৰ অৰ্থ হৈছে জয় গৰুতা, that means what? জয় গৰুতা। জৈন দৰ্শনে জ্ঞানৰ 3টা নিৰ্ভৰযোগ্য উপায় প্ৰমাণ গ্ৰহণ কৰিছে। এই ধাৰণা মতে যে সঠিক জ্ঞান ধাৰণা কৰিব বা অনুমানটো সিহঁতে লগাব পাৰিব আৰু সাক্ষ্য শব্দ বা শাস্ত্ৰৰ বাক্য হয়, সেইটোৰ ওপৰতহে প্ৰতিষ্ঠিত হ'ব। এই ধাৰণাবোৰ জৈন ধৰ্মগ্ৰন্থে তত্ত্বাবৰ্ণচুৰীয়া, পৱকৰ্ণাচাৰা এণ্ড নন্দী এণ্ড অনুযোগ ধাৰা বিপিত বৰ্ণনা কৰা হৈছে। এইখিনি আছিলে জৈন দৰ্শনৰ মূল কথা। জৈন দৰ্শনে জ্ঞানক দুটি ভাগত ভাগ কৰিছিলে, যেনে অপৰোক্ষ জ্ঞান আৰু পৰোক্ষ জ্ঞান। পৰোক্ষ জ্ঞানত বাহিৰেও বস্তুৰ ক্ষেত্ৰত জৈন দৰ্শনৰ পক্ষে অপৰোক্ষ জ্ঞানৰ বাহিৰে বাস্তৱ ক্ষেত্ৰত যি জৈন দৰ্শনৰ মতে অপৰোক্ত জ্ঞান পোৱা যায়। পাৰম্পৰিক অপৰোক্ষ জ্ঞানৰ বাহিৰে যখন
বাহিৰে বাস্তৱ ক্ষেত্ৰত যেতিয়া জৈন দৰ্শনৰ মতে অপৰোক্ত জ্ঞানক তিনিটা ভাগত ভাগ কৰা যায় তেতিয়াহে তিনিটা ভাগত ভক্ত কৰা হৈছিল অবধি জ্ঞান এণ্ড মনোপৰ্যায় এণ্ড কেৱল জ্ঞান এই তিনিটা জ্ঞান বিলাকৰ তিনিটা এটা লিমিটেড আছিলে এই দৰ্শনৰ মতে আমি অসীম মানৱেৰে জাগতিক বস্তুৰাজি সম্পৰ্কে আলোচনা আখেৰে কৰিব পাৰো এই গ্ৰন্থৰ মতে কমপ্লিটলি দৰ্শনৰ মতে আমি অসীম মানৱে জাগতিক বস্তুবাজি সম্পৰ্কে আংশিক জ্ঞানহে লাভ কৰিব পাৰো আৰু তেওঁলোকৰ সকলো সংকল্প আমি শব্দটো ব্যৱহাৰ কৰিছে মানে সৎ যিটো শব্দ ব্যৱহাৰ এই উদাৰ নেক্সট হল আমি বুদ্ধ দৰ্শনৰ আলোচনা কৰি মই জৈন দৰ্শনৰ কৰিছিলো এতিয়া যোৱা এই বৈশেষিকা নাস্তিক এণ্ড চৰমপন্থী চাৰবাক দৰ্শন আছিলে লাষ্টটো আছিলে চাৰবাক দৰ্শন চাৰবাক দৰ্শনৰ প্ৰতিষ্ঠাতা কোন এণ্ড হু আৰ ইউ চাৰবাকক যদি আমি চাৰবাক ফিলচফিক সুধিব পাৰো যে এই চাৰবাকটো কোন হয় বা কি হয় দেন চাৰবাকৰ দৰ্শনৰ প্ৰতিষ্ঠাতা সম্পৰ্কে কোনো ধৰণৰ ঐক্যমত পোৱা নাযায় এইটো তাৰ আজিলৈকে সত্য দৰ্শনটো কমপ্লিটলি ফুলফিল হোৱা নাই চাৰবাক দৰ্শনৰ প্ৰতিষ্ঠাতা সম্পৰ্কে কোনো ধৰণৰ ঐক্যমত পোৱা নাযায় বা দেৱগুৰু বৃহস্পতিক বহুতে এই দৰ্শনৰ প্ৰতিষ্ঠাতা বুলি মনত দাঙি ধৰে কিছুমান আগে আকৌ চাৰবাক প্ৰতিষ্ঠা সম্পৰ্কে কোনো ধৰণৰ ঐক্যমত পোৱা দেৱগুৰু বৃহস্পতিক বহুতে এই দৰ্শনৰ প্ৰতিষ্ঠাতা বুলি মত প্ৰকাশ কৰে দেৱগুৰু বৃহস্পতিক কিছুমানে আকৌ চাৰবাক নামৰ এজন দাঙি ধৰিছে তেওঁ যেতিয়া নেমটো কৰাই আছে আৰু জাষ্ট এইটো আকৌ চাৰবাক নামৰ এজন ঋষিকে এই দৰ্শনৰ প্ৰতিষ্ঠাতা বুলি মত দাঙি ধৰিছে আৰু কিছুমানে কৈ আছে যে চাৰবাক নামৰ এজন ঋষি আছিলে আৰু তেওঁহে এই মৰ্যাদাটো তেওঁ দাবী কৰিছে যে তেওঁক এইটো চাৰবাক হ'ব ভাৰতীয় দৰ্শনৰ হৈছে আধ্যাত্মবাদী দৰ্শন আৰু আধ্যাত্মবাদী দৰ্শনৰ মূল বৈশিষ্ট্য হৈছে আত্মা ঈশ্বৰ পৰলোক কৰ্মফল যোগ আদি দেন কিমান বাকী যিবোৰ আমি আগতে কালি যিবোৰ কৈছিলো যিবোৰ আজি বাকী সেইখিনি লাষ্টত গৈ আকৌ আলোচনা কৰিম যিবোৰ আস্তিক দৰ্শনত বাকী আছিলে যেনেকা সাংখ্য তাৰপিছত এই যোগা ন্যায় বৈশিষ্ট্যিকা দেন এইখিনি চাৰবাক দৰ্শনৰ প্ৰতিষ্ঠাতা সম্পৰ্কে আলোচনা কৰি আছিলো দেন গতাবৰুৱাৰ ব্যাখ্যা কৰিছিল তাৰপিছত হল চাৰবাকৰ বাহিৰেও ভাৰতীয় দৰ্শনত হেজবিন ভাৰতীয় দৰ্শনতো বাকী 8টা দৰ্শনৰে আধ্যাত্মবাদী দৰ্শন তাৰপিছত চাৰবাকৰ মতে বেদৰ কথাবোৰৰ কোনো সত্যতা নাই যিবোৰ চাৰবাকৰ মতে এইটো কৈছিলে যে তেওঁৰ জড়বাদী দৰ্শন হয় আৰু এই দৰ্শনে বেদ বিৰোধী দৰ্শন চাৰবাকৰ মতে বেদৰ কথাবোৰৰ যিবোৰ চাৰবাকৰ মতে বেদৰ কথাবোৰৰ কোনো সত্যতা নাই আৰু এই দৰ্শনে বেদ অপৰুষীয় বুলি স্বীকাৰ নকৰে বাট বেদ কেৱল ধূৰ্ত আৰু প্ৰতাৰক পুৰোহিতসকলৰ সৃষ্টি বুলি এই দৰ্শনে দাঙি ধৰে তেওঁলোকে কৈছে এইটো নট চাইণ্টিফিকেলি ৰিজন আৰু যে তেওঁৰ মতে যিবোৰ বেদৰ কথাবোৰৰ কোনো সত্যতা নাই এই দৰ্শনে আলোচনাক পৃষ্ঠ নকৰে প্ৰতাৰক পুৰোহিত বেদ কেৱল ধূৰ্ত আৰু প্ৰতাৰক পুৰোহিতসকলৰ বুলি দৃষ্ট বুলি এই দৰ্শনে আলোচনা কৰে দেন কৰ্মফল মুক্তি আদি ধাৰণাবোৰো অৰ্থহীন জাগতিক দেন পাপ পুণ্যৰ ধাৰণাবোৰৰ কোনো স্থিতি নাই দৈহিক সুখহে মানুহৰ জীৱনৰ কাম্য আৰু সুখ প্ৰদানৰ জৰিয়তে কোনো ভালৰ ফল ভালৰ
কিবা এটাৰ ভালৰ ভাল এণ্ড বেয়াৰ ফল বেয়া বুলিহে দৰ্শনে মত পোষণ কৰে। মৃত্যুৰ পিছতো কোনো স্থিতি বা দেহৰ কোনো স্থিতি নাথাকে আৰু জন্মান্তৰবাদ বা কৰ্মবাদ আদি আদিবোৰ নাথাকে। চ' এই চাৰবাক দৰ্শনৰ মতে এইখিনি আছিলে আমাৰ ফিলচফিৰ পঢ়ন। তো যিবোৰ হ'ল যি চাৰবাক এণ্ড মেটেৰিয়েল ফিলচফি দুটাতে কি কৰিব লাগিব অলপ এডজাষ্ট কৰি পেলাইহে হ'লেও এটা নৰমপন্থী আৰু এটা চৰমপন্থী এইখিনিতো থাকিবই। বাট তথাপিও আমি কিছুমান বস্তু যেনেকা আণ্ডাৰষ্টেণ্ডিঙৰ মাজতহে আমি মিক্স আপ কৰি লওঁ। পানী, জলবায়ু, কলা, সাহিত্য, সংস্কৃতি, ধৰ্ম, আদৰ্শ, বিজ্ঞান আদিৰ বিভাগ যি ভিত্তিত গঢ়ি উঠা সভ্যতাৰ আধা যি ভিত্তিত গঢ়ি উঠা সভ্যতাৰ যি আধাৰত এইটো প্ৰতিষ্ঠিত দৰ্শনী হ'ল ভাৰতীয় দৰ্শন। ভাৰতীয় দৰ্শন মানে হিন্দু দৰ্শন নহয়। নট অনলি যে তাতে বেদ এণ্ড অবৈধ বুলি আছে বুলি আৰু সংস্কৃত ৱাৰ্ড বুলি আছে এইটো আমি হিন্দু ধৰ্ম বুলি ক'ব নোৱাৰো। ভাৰতীয় দৰ্শন শব্দটিৰ অৰ্থই হৈছে দৰ্শন এণ্ড শব্দৰ অৰ্থ হৈছে দৰ্শন মিন্স হোৱাট দৃশ্যৰ পৰা ভাৰতীয় দৰ্শন মানে দৃশ্যৰ পৰা দৰ্শন মিন্স হোৱাট যি আমি চকুৰ পৰা দৃশ্যলৈ যাব হয়। That means what? ঋতুপৰ্ণৰ বাবে আৰু কোনো ইন্দ্ৰিয়ৰ দ্বাৰা প্ৰত্যক্ষ সতৰ্ক দেখা যায় আৰু সংজ্ঞালব্ধ অভিজ্ঞতা আৰু ভাৰতীয় দৰ্শনৰ উৎস সম্পৰ্কে ভাৰতীয় দৰ্শনৰ উৎস সম্পৰ্কে বিভিন্ন দাৰ্শনিকৰ মতে দেখা বা পোৱাটো এটা প্ৰাচীন ভাৰতীয় দৰ্শনৰ তাত কৰো যে দ্বিমত নাই। কিন্তু ভাৰতীয় দৰ্শনৰ সাধাৰণ বৈশিষ্ট্য হ'ল ই ব্যৱহাৰিক ভাৰতীয় দৰ্শন আধ্যাত্মিক দেন ভাৰতীয় দৰ্শনৰ তিনি প্ৰকাৰৰ হয় ইন্দ্ৰিয়গত প্ৰত্যক্ষ সত্যক দেখা জ্ঞানক উপলব্ধি। এইটোৰ মাজত আৰু এটা ইম্পৰ্টেণ্ট বস্তু হ'ল যে নাস্তিক দৰ্শনৰ আকৌ চৰমপন্থী আৰু নৰমপন্থী হিচাপে দুভাগত ভাগ কৰা যায়। যিহেতু চাৰবাক আৰু বৈদ্য প্ৰথম প্ৰকাৰৰ অন্তৰ্ভুক্ত হলেও জৈন দ্বিতীয় প্ৰকাৰৰ অন্তৰ্ভুক্ত। সংখ্যা ভাৰতীয় দৰ্শনৰ যিটো সংখ্যা আছে এইটো হ'ল কি বিচাৰ এণ্ড ন্যায় দৰ্শনৰ এইটো বেদান্তৰ বৈদ্য দৰ্শন হ'ল চৰমপন্থী আৰু নাস্তিক সম্প্ৰদায় আৰু ইয়াৰ প্ৰণেতা হ'ল গৌতম বুদ্ধ আৰু এই দৰ্শনৰ সাৰমৰ্ম থকা গ্ৰন্থ তিনিখন হ'ল বিনয় পিটক, সূত্ৰ পিটক এণ্ড অভিধৰ্ম পিটক। যি বৌদ্ধ ধৰ্ম হ'ল চৰমপন্থী নাস্তিক সম্প্ৰদায় আৰু ইয়াৰ প্ৰণেতা হ'ল গৌতম বুদ্ধ। এই দৰ্শনৰ সাৰমৰ্ম থকা গ্ৰন্থখন হ'ল বিনয় পিটক এণ্ড বেদান্ত দৰ্শনৰ মূল চিকনি হৈছে ব্ৰহ্ম সত্য জগত মিথ্যা। তেওঁৰ মেইন হ'ল কি ব্ৰহ্ম সত্য আৰু জগতটো মিথ্যা। তেওঁৰ কাৰণে জগত মিথ্যা আৰু ইয়াতে কোনো ভগৱানৰ বাস একো নাই। চব গোটেইবোৰ তেওঁৰ কাৰণে এইটো কি আছিলে মিছা আছিলে। আৰু তেওঁলোকে যিহেতু আস্তিকৰ ফলোৱাৰ্ছ হয় ডেট মিনছ হোৱাট তেওঁলোকেও বিশ্বাস অলপ কম কৰিব। যিহেতু বৌদ্ধ দৰ্শনৰ তাত্ত্বিক জ্ঞানৰ পৰিৱৰ্তে নীতি শিক্ষাহে দিয়ে আৰু সূত্ৰ ভিত্তিক ব্ৰহ্মৰ পৰা নিলুৱাই লগাই আৰু এক ঠাই জমকত যদি ব্যক্তিগত মিছা দেন বেদান্তত মূল শিকনি হৈছিলে ব্ৰহ্ম সত্য জগত মিথ্যা এইখিনি। তাৰপিছত অষ্টম মাৰ্গ কি হ'ল অঞ্জু দাস অষ্টম মাৰ্গ হ'ল যি সম্যক দৃষ্টি, সম্যক সংকল্প গ্ৰহণ, সম্যক স্মৃতি এণ্ড সম্যক সমাধি এইখিনি আছিলে তেওঁৰ অষ্টাংগ মাৰ্গ। দেন মানৱ জীৱনৰ পৰম মুক্তি পোৱাকে বুদ্ধই বিচাৰ কৰে। মানৱ জীৱনৰ বৈধ ক্ষেত্ৰত
এইটো হ'ল চাৰি আৰ্য সত্য হ'ল সানাদি দুটৰ নীতি বিনয় শিক্ষাহে নিব দেন আকৌ বৌদ্ধ দৰ্শন হ'ল চৰমপন্থী নাস্তিক সম্প্ৰদায় আৰু ইয়াৰ প্ৰণেতা হ'ল গৌতম বুদ্ধ চ' এই দৰ্শনৰ সাৰমৰ্ম থকা তিনিখন গ্ৰন্থ বিনয় প্ৰত্যেকত যদি আমি আলোচনা কৰিব পাৰো দেন জৈন দৰ্শনৰ প্ৰৱৰ্তক হিচাপে ২৪ জনৰ নাম পোৱা যায় আৰু তাৰ ভিতৰতে প্ৰথম হ'ল ঋষভদেৱ এণ্ড শেষৰজন হ'ল মহাবীৰ জৈন যাক আমি পাইছিলো স্কুলত এইটোৰ চেপ্টাৰখিনি মে বি মহাবীৰ জৈন সম্পৰ্কে জৈন ধৰ্মত সকলোৱে আলোচনা কৰিছে অলৰেডি চ' দেট জৈন ধৰ্ম এণ্ড টুডেজ নাও বিকাম এ পুৰা ভাষ্ট এটা ৰিলিজিয়ন এণ্ড মেটাৰ কৰে ফৰ ইণ্ডিয়া চ' ভাৰতীয় দৰ্শনৰ একমাত্ৰ জড়বাদী দৰ্শন হ'ল চাৰ্বাক দৰ্শন এই দৰ্শনে ঈশ্বৰ আত্মা জন্মান্তৰবাদ কৰ্মফল নৈতিকতা ভাৰতীয় আদি এইবোৰ বস্তু নিজৰ মতবাদ এইবোৰহে প্ৰতিষ্ঠা কৰে চ' এইটো আছিলে আমাৰ বুদ্ধিজমৰ চ' এতিয়া বুদ্ধিজমৰ আমি মেইন যিটো ফাংচন যদি আলোচনা কৰোঁ অকলে সাৰমৰ্মলৈকে দেন বুদ্ধৰ দ্বাৰা প্ৰচালিত চাৰিটা মহৎ সত্য হ'ল এই মাত্ৰ অলপ আগতে আলোচনা যি জীৱনটা দুঃখ কষ্টৰে ভৰি আছে মানে কি দুঃখ যে এই দুঃখ কষ্টৰ এটা উপায় আছে এইটো দুঃখ সমুদয় এইটো কি হ'ল দুখ সমুদয় দেন এইটো নিত্য এই যে দুখ কষ্টৰ পৰা এটা কাৰণ আছে দুখহা মানুহক কোৱা দুখহা নিৰোধীয়া আৰু দুখ কষ্ট নিৰ্বাহিত কৰাৰ এটা উপায় আছে এটা হ'ল দুখ নিৰোধী মাৰ্গ চ' যি ন্যায় দৰ্শন সাংখ্য দৰ্শন বৈশেষিক দৰ্শন এণ্ড মীমাংসা দৰ্শন তাৰপিছত যি এইবোৰ হ'ল আস্তিক দৰ্শন এইবোৰৰ যি এইবোৰৰ মাজত লগত আমাৰ যি ডিফাৰেঞ্চখিনি একচুৱেলি আছে আস্তিক দৰ্শনৰ এইখিনি আছে তেওঁ কি কৈছিলে মানৱ জীৱনৰ পৰম মুক্তি পোৱাকে বিদ্যা নিৰ্বাণ বুলি কৈছিলে মানৱ জীৱনক যি লাষ্ট ষ্টেজত এটা মুক্তি আমি পাম বুলি কৈছিলে এই মুক্তিটোক এইটোতে আমি কি বুলি কওঁ তাক নিৰ্বাণ বুলি তাক নাম হৈছিলে আৰু এইটো তেওঁ মুক্ত হস্তে তেওঁ এইবিলাক দান কৰিছিলে চহদেৱ এই হাতীৰ মাজত ঠাণ্ডাত দি বেদৰ অন্তকে যি এইবোৰ বৌদ্ধ দৰ্শনে হওক আৰু জৈন দৰ্শনে হওক যি তেওঁলোকে বেদক কি কৰিছিলে অলপ মানিছিলে বাট কমপ্লিটলি তেওঁলোকক মনত এইটো বস্তু চিৰিয়েলি পৰা নাই তাৰপিছত হ'ল চাৰবাকৰ নাস্তিক আছিল যিয়ে কৰ্ম পুনৰ্জন্ম আৰু পূৰ্বৱৰ্তী জীৱনত বিশ্বাস কৰা নাছিলে চ' এইটো বিশ্বাস ঘটনা এইটো বিশ্বাস কৰিব লগা হয় যে শাৰীৰিক আনন্দ ক্ষতিকাৰক নহয় কিয়নো দুখ কষ্ট অবিহনে আচাৰ যিটো কৰা হৈছিলে যি এই বিশ্বাস কৰা হৈছিলে যে শাৰীৰিক আনন্দ আৰু ক্ষতিকাৰক নহয় কিন্তু কিয়নো দুখ কষ্ট অবিহনে আনন্দ দিলে থাকিব নোৱাৰে এইটো চাৰ্বাকাই বিশ্বাস কৰিলে যে ক্ষুদ্ৰ ধৰ্মক যিমান সম্ভৱে বেদনা পৰিহাৰ কৰি আনন্দৰ পোৱাতহে জ্ঞান থাকে চ' আমি এইটো লাইফত যেনেকা এই শ্বৰ্ট লাইফৰ মাজতে যদি আমি ইমানো কিছু ক্ষেত্ৰত জড়বাদীও হ'ব লাগিব তেতিয়াহে আমি ভাৰতীয় এখন দৰ্শনত মতে মানৱ জীৱনৰ পৰম মুক্তি পোৱাকে বুদ্ধই নিৰ্বাণ বুলি কৈছিলে আৰু জৈন ধৰ্মৰ প্ৰৱৰ্তক হিচাপে ২৪জনৰ নাম দিছিলে আৰু চাৰি আৰ্য সত্য দিছিলে সংসাৰত তেওঁৰ মাজত চাৰিটা আৰ্য সত্য হ'লগে সংসাৰৰ মাজত দুখ আছে আৰু তাৰপিছত সংসাৰৰ মাজতে দুখ আছে আৰু এই দুখৰ কাৰণ হ'ল কি কাৰণক নিবৃত্তি কৰিব পাৰি আৰু এই নিবৃত্তি চাৰিটা আৰ্য সত্যৰ মাজত বুদ্ধই কৈছিলে যে কাৰণ আছে কাৰণৰ মাজত নিবৃত্তি আছে
আৰু এই নিবৃত্তিক সেপাৰেট কৰাৰ পিছতো তাতে আকৌ দুটা ভাগ যেনেকা বৈদিক ফলোৱাৰ্ছ নন ফলোৱাৰ্ছ তেনেকা এইখিনি আহি যায় সো বুদ্ধ দৰ্শন চাৰবাকৰ এইটো ফিলচফি আছিলে দেন চাৰবাক ফিলচফিৰ মতে ভাৰতীয় সকলে আস্তিক দৰ্শনৰ সম্প্ৰদায়ে প্ৰথম চাৰবাক দৰ্শন গ্ৰহণ কৰে আৰু দেন চাৰবাকৰ পিছত চাৰবাকতে মেইনলি তেওঁ চাৰবাকত কিয় নৰমপন্থী আছিলে তেওঁ ফিলচফি যোনটো পাৰ্ট হয় দৰ্শনৰ এইটো পাৰ্টতে তেওঁ মেইনলি যি ফিলচফিকেল লজিক পাৰ্ট হয় এইটোতে মেইনলি গোটেইবোৰৰ শৰ্ট যি টাৰ্ম এইবিলাক দিয়া আছে আৰু যৰ পৰা আমি শিকিব গ'লে লাইক নোটছ এইখিনি আমি শিকিব পাৰো যি ইন্ট্ৰডাকচনৰ ওপৰতে সাম আপ বুলি আছে এইখিনি সো এই ভাৰতীয় দৰ্শনে আধ্যাত্মিক প্ৰমূল্যবোধক বন্ধনৰ সূত্ৰপাত আৰু অবিদ্যাৰ পৰা মুখ্য হৈছে ভাৰতীয় যি এটা তাৰ সংস্কৃতি তাৰ ভাৰতীয় জান বুলি ক'ব পাৰো আমি তাৰ ভাৰতৰ সংস্কৃতি হ'ল ভাৰতৰ ডিমাণ্ডে হ'ব পাৰে এইটো সো ইয়াৰ মাজতে আমি যদি ভাৰতীয় দৰ্শনৰ তাক কি বুলি ক'ব পাৰো একমাত্ৰ জড়বাদী দৰ্শন হওক চাৰবাক দৰ্শন গোটেই যিমান দৰ্শন আছে এইটোৰ মাজে এইটো 1 মাৰ্কছৰ কুৱেশ্যনো থাকিব পাৰে হোৱাট ইজ ভাৰতীয় দৰ্শনৰ জৰুৰী এইটো হ'ল ভাৰতীয় দৰ্শনৰ জড়বাদী দৰ্শন হ'ল চাৰবাক ভাৰতীয় দৰ্শনৰ জড়বাদী দৰ্শন কোন হয় ভাৰতীয় দৰ্শনত আটাইতকৈ জড়বাদী দৰ্শন কি এনসাৰ হ'ব ভাৰতীয় দৰ্শনৰ আটাইতকৈ জড়বাদী দৰ্শন কোন হ'ল এইটো হ'ল ভাৰতীয় দৰ্শনৰ একমাত্ৰ জড়বাদী দৰ্শন হ'ল চাৰবাক দৰ্শন সো এই দৰ্শনে ঈশ্বৰ আত্মা জন্মান্তৰবাদ কৰ্মফল নৈতিকতা ধৰ্ম আদি এইবোৰ নকৰে চাৰবাক দৰ্শনে হয় এইটো এই দৰ্শনে কি কৰিছিলে ঈশ্বৰ আত্মা জন্ম হলে আকৌ জীয়াই আহিব লাগিব এইবোৰ বিশ্বাস নকৰে সো ভাৰতীয় সকলোবোৰ আস্তিক দৰ্শনৰ সম্প্ৰদায়ে প্ৰথম চাৰবাক দৰ্শন খণ্ডন কৰি লয় আৰু তাৰ পিছতে এইটো আস্তিক দৰ্শনৰ সম্প্ৰদায়ে প্ৰথমে চাৰবাক দৰ্শনৰ খণ্ডন কৰি লয় আৰু তাৰ পিছতহে নিজৰ মতবাদটো প্ৰতিষ্ঠা কৰে সো এইখিনি আছিলে আজি চাৰবাক দৰ্শন এবাউট চাৰবাক দৰ্শন বুদ্ধ দৰ্শন এণ্ড জৈন দৰ্শন এই দুটা এইখিনি পইণ্ট ৱাইজ আছিলে সো তাৰ পিছত মই কওঁ এইটো এটা বুদ্ধিজম অৰ স্কুলছ অফ হেটেৰডক্স মানে বুদ্ধ দৰ্শনটো কি আছিলে বুদ্ধ দৰ্শনৰ প্ৰতিষ্ঠাতা হৈছে গৌতম বৌদ্ধ ধৰ্মই তেওঁৰ কি আছিলে নোৱাৰাৰ বাবেই এই দৰ্শনৰ কোনো মূল গ্ৰন্থ পোৱা নাছিলে বৌদ্ধ দৰ্শনৰ সাৰমৰ্ম তিনিখন ধৰ্মত পোৱা যায় আৰু তাৰ পিছত সেই পিটক তিনিখন হৈছে বিনয়া পিটক সূত্ত পিটক আৰু অভিপ্ৰায় পিটক এণ্ড সুৰা পিটক সূত্ত পিটক এণ্ড অভিধৰ্ম হ'ল পিটক তাত্ত্বিক যি গলত তাক হৈছিল যি তাত্ত্বিক অৰ্থত বুদ্ধদেৱক দাৰ্শনিক আখ্যা দিয়াটো উচিত হয় আৰু যিহেতু বুদ্ধদেৱে দাৰ্শনিক আলোচনাবোৰক লৈ নৈতিক চৰিত্ৰ গঠনৰ জৰিয়তে কেনেদৰে দাৰ্শনিক আখ্যা দিয়াটো উচিত নহয় যিহেতু বুদ্ধদেৱে দাৰ্শনিক আলোচনাবোৰক লৈ নৈতিক দৰ্শন গঠনৰ জৰিয়তে আৰু কোনোদৰে জৰিয়তে এইবোৰ যি মানৱ জীৱনত সুখেৰে পৰিপূৰ্ণ হয় এইবোৰ দিছে মানৱ জীৱনে সুখেৰে পৰিণত হয় দেন তাত্ত্বিক অৰ্থত বুদ্ধদেৱক দাৰ্শনিক আখ্যা দিয়াটো উচিত নহয় যিহেতু বুদ্ধদেৱে দাৰ্শনিক আলোচনাবোৰক নৈতিক চৰিত্ৰ গঠনৰ জৰিয়তে কোনোবোৰে দুখ যন্ত্ৰণাৰ পৰা মুক্তি লাভ কৰিব পৰা নাই সেই বিষয়ে বিস্তাৰিতভাৱে আমি কালি আলোচনা কৰিছিলো যে
আলোচনা কৰাৰ পিছতে ধৰ্ম গ্ৰহণ তাত্ত্বিক ধৰ্মৰ বুদ্ধ ধৰ্মৰ দাৰ্শনিক সংখ্যাটো এইটো হৈছে তাৰপিছত বুদ্ধদেৱে জীৱনক তেওঁ পৰম এটা পুৰুষাৰ্থক নিৰ্মাণ বুলি আখ্যা দিছে বুদ্ধদেৱে জীৱনৰ পৰম পুৰুষাৰ্থক নিৰ্মাণ বুলি আখ্যা যি পুৰুষাৰ্থ বুলি কৈছিলে যাতে পুৰুষাৰ্থৰ মাজত যেনেকা ৰিলিজিয়ন দেন অৰ্থ কামা দেন সাংখ্য দেন প্ৰমাণ এইখিনি যিবোৰ আছিলে গোটেইবোৰ আমি পিছত আকৌ অফ টাইম পালে আমি এইখিনি বস্তু আকৌ আলোচনা কৰিম যিবোৰ পইণ্ট ৱাইজ আছে যেনেকা সাংখ্য সাংখ্য তাৰপিছত মীমাংসা দৰ্শন বেদান্ত দৰ্শন যোগ দৰ্শন ন্যায় দৰ্শন বৈশেষিকা দৰ্শন এই গোটেইবোৰ কি আছিলে এইবোৰ আছিলে বৈদিক বা আস্তিক দৰ্শন আৰু নৈতিক দৰ্শন আছিলে নৈতিক দৰ্শন হ'ল এই যিবোৰ চাৰ্বাক বুদ্ধ জৈন আৰু এইবোৰ কিন্তু নাস্তিক দৰ্শনৰ মাজত আকৌ চৰমপন্থী আৰু নৰমপন্থী আছে চৰমপন্থীৰ মাজত হ'ল চাৰ্বাক আৰু বৈদ্য আৰু নৰমপন্থীৰ মাজত হ'ল মাৰ্জা চৰমপন্থীৰ মাজত যি চাৰ্বাকটো আছিলে চাৰ্বাক আৰু বৌদ্ধ আছিলে চৰমপন্থী আৰু নৰমপন্থীৰ মাজত আছিলে জৈন তেওঁ জৈন কি কৰিছিলে ইমান বস্তুখিনি ইমান তেওঁ যে জাষ্ট আছে আৰু বৈদিকৰ তলত তেনেকা কিন্তু জৈনই টোটেলি মানা নাই যে তেওঁ এইটো নকৰিব এণ্ড তেতিয়া লাষ্ট ডেট আমি এইখিনিও কৈছিলো যে তাতে যদি আস্তিক দৰ্শনৰ লগত যদি নাস্তিক দৰ্শনত আমি কম্পেয়াৰিং কৰিব যাওঁ তেতিয়া the darshan that which people do not trust God about in this holy book about God and everything then I will be separately teach this one again কিন্তু ইয়াতে কি হ'ল আকৌ আমি বৌদ্ধ দৰ্শন হওক আৰু চাৰ্বাক দৰ্শন জৈন দৰ্শন এইখিনিৰ মাজত কি আছিলে নৰমপন্থী আৰু উগ্ৰপন্থী বুলি দিয়া হৈছে যদিও কিন্তু কিছুমান বস্তু আছে যিসকলত গৌতমপন্থীত নহয় চৰমপন্থীত নেমানে কিছুমান বস্তু যিবোৰ যেনে কিন্তু নৰমপন্থীত ষ্ট্ৰেইট ফৰৱাৰ্ড হয় চৰমপন্থী যি বুদ্ধ ফিলচফাৰ or Charbak philosophy but Jaina philosophy is completely separate so বিভিন্ন ভাৰতীয় দৰ্শনৰ সম্প্ৰদায় লৈ আজি আমি ইমানখিনি আলোচনা কৰিলো যি তাতে কি স্কুলছ আছে এণ্ড কি ফিলচফি আছে এইবোৰ বস্তু লৈ then how many are you hope I এইখিনি চেপ্টাৰৰ মাজত যি নাস্তিক দৰ্শনৰ বিষয়ে আৰু আস্তিক দৰ্শনৰ বিষয়ে এইখিনি ক্লিয়াৰ হৈছে কোৱেশ্চনখিনি তো কিছুমান বস্তু আকৌ যেনেকা আমি আস্তিক আৰু নাস্তিকৰ যদি ডিফাৰেন্স কৰিব যাওঁ তেনেহলে some scholars believe that কিছুমান scholars believe that this thesis did not came so please be এইখিনি বস্তুৰ মাজত যি ডিষ্টিংশ্যন অফ আস্তিকা এণ্ড নাস্তিকা এইবোৰকো আমি এটা পুৰা চেপ্টাৰ ৱাইজ যদি আমি বেলেগকে ডিছকাছ কৰিব যাওঁ তেনেহ'লে লাষ্টত গৈ পাবা ইন দিছ আফটাৰ ইগনো ইউ try to take admission in that these books is এই বই কিতাপখন কি হ'ব অলপ ডাঙৰকে এই চেপ্টাৰবোৰ বহুত ডাঙৰ হৈ যাব যেনেকা বৈদিক অবৈদিকৰ যি ডিফাৰেন্সটো এইখিনিয়ে তেনেকা আমি পইণ্ট ৱাইজ দিব পাৰিম লাখৰ অলমোষ্ট মেনি পইণ্টছ ওলাই যাব যেতিয়া দুটাৰ মাজত ডিফাৰেন্স কিন্তু আমি মনত ৰাখিবৰ কাৰণে এইখিনি আমি ইম্পৰ্টেঞ্চ হয় যে যিবোৰে বৈদিকক ফ'ল' কৰে তেওঁলোকেহে অনলি বৈদিক ফিলচফিত
তেহে ট্ৰাষ্ট কৰে ফিলচফিত or those who do not believe in Vedas or they not obey the Vedas they are as অবৈদিক or নাস্তিক বুলিও ক'ব পাৰা So, ইয়াতে যদি নেগেটিভ ৰিগাৰ্ডিং দ্য অৰিজিন এই কিতাপখনৰ মানে অৰিজিন আৰু কিতাপবোৰ some people এইখিনিত some ইয়াতে এইখন কিতাপত বুজি নাপাব যি সাপোজ ভাৰতীয় দৰ্শনৰ যিখন কিতাপ আছে মানে চিলেবাছত বুজাই কিন্তু আমাৰ ইগনোৰ যি কিতাপ আছে এইখনতে ধুনীয়াকে গোটেইবোৰ দিয়া আছে যদি ৰেফাৰেন্স বুক লয় তেনেহ'লে আমি গোটেইখিনি ষ্টাডি কৰাতকে তাতে পাৰ্টছ পাৰ্ট যি অংশবোৰ আছে ষ্টৰী চেপ্টাৰবোৰৰ সেইবোৰ যদি আমি ডিছকাছ কৰিবলগীয়া যাওঁ তেনেহ'লে ইয়াৰ যি বৈদিকৰ আৰু অবৈদিকৰ যি ডিফাৰেঞ্চ আছে এইখিনি ক্লিয়াৰ হৈ যাব আৰু ইম্পৰ্টেঞ্চো হৈ যাব ইয়াতে ভাৰতীয় দৰ্শনৰ যি দুটা ভাগৰ ভাগ কৰা তিনিটা ভাগৰ ভাগ কৰা হ'ল এই দৰ্শনৰ মতে ভাৰতীয় দৰ্শনক দুটা ভাগত ভাগ কৰা যায় আৰু ভাৰতীয় দৰ্শনৰ সেই ভাগ কেইটা হৈছে আস্তিক দৰ্শন অৰ্থডক্স ফিলচফি মানে আস্তিক দৰ্শন মিন্স হোৱাট অৰ্থডক্স ফিলচফি এণ্ড নাস্তিক দৰ্শন মিন্স হেটাৰডক্স ফিলচফি আস্তিক দৰ্শনক বুলি কি বুলি কয় এ ব্ৰিফ ষ্টাডি অফ দ্য second and সাংখ্যই আস্তিত্ব দৰ্শনৰ সম্প্ৰদায় কেইটা হ'ল সাংখ্য যোগ ন্যায় বৈশেষিক মীমাংসা এণ্ড বেদান্ত এণ্ড নাস্তিক দৰ্শনৰ সংখ্যা হ'ল চাৰ্বাক বৌদ্ধ এণ্ড জৈন টোটেল দেয়াৰ আৰ 9 schools of Indian philosophy total 9 schools of Indian philosophy 3 are running and 6 are running and 3 are also running but they are separately দুটা বস্তু কি হ'ল আস্তিক দৰ্শনে হওক আৰু দুটা সেপাৰেটলি গৈ আছে প্যাৰালেলি এতিয়া আমি চাৰবাক দৰ্শনৰ যদি আলোচনা কৰিব যাওঁ দেন নিত্য বৌদ্ধ এণ্ড আচ্ছা এটা বস্তু ইম্পৰ্টেণ্ট আছে তাৰ মাজত যি জৈন দৰ্শনত মতে দুটা দ্ৰব্য আছিলে দুই প্ৰকাৰৰ যিটো মিছ থাকি গ'ল যেনেকা হ'ল আস্তিকায় দ্ৰব্য এণ্ড অনাস্তিকায় দ্ৰব্য এটা হ'ল কি আস্তিকায় দ্ৰব্য আর এটা হ'ল অনাস্তিকার দ্ৰব্য এই অনাস্তিকার দ্ৰব্য যিবোৰ দ্ৰব্যৰ শৰীৰ আছে সেইবোৰক অনাস্য বুলি কোৱা হয় আৰু যিবোৰৰ মধ্যে দ্ৰব্য দুই প্ৰকাৰৰ সিসকলক বুলি মানে যিবোৰ দ্ৰব্য শৰীৰে আছে সেইবোৰকহে আস্তিকাৰ দ্ৰব্য আৰু যিবোৰ দ্ৰব্য শৰীৰে নাই সেইবোৰক তাৰপিছত জীৱ আকো 3 প্ৰকাৰৰ যেনেকা নিত্য সিদ্ধ দেন বদ্ধ এণ্ড মুক্ত বদ্ধ মিন্স হোৱাট যিটো বন্ধ হৈ আছে যেনেকা ষ্টপড ক্লোজড এইটো দেন মুক্ত মিন্স হোৱাট অপেন যি বস্তুটো মুক্ত হৈ আছে এইটো সো এইটো হ'ল নিত্য সিদ্ধ মানে এইটো সিদ্ধ হ'বকাৰী আজীৱক ইয়াতে তিনিটা নহয় চাৰিটা তিনিটা দিয়া হৈছে 3 প্ৰকাৰৰ বাট আজীৱক যিটো অজীৱ হয় জীৱক 3 প্ৰকাৰৰ দিয়া হৈছে নিত্য শুদ্ধ বদ্ধ আৰু বক্ক বাট অজীৱক আকু 4 প্ৰকাৰ ভাগ কৰা হৈছে নিত্য 4 প্ৰকাৰ ভাগ হৈছে ধৰ্ম অধৰ্ম আকাশ এণ্ড পদগল এইটো হ'ল 4 ভাগত ভাগ কৰা হৈছে জীৱক সো জৈন দৰ্শনৰ মতে কেৱল মানুহৰে নহয় উদ্ভিদ ধূলিকণা আদিৰো আত্মা আছে জৈন দৰ্শনৰ মতে কি আছিলে আমি যেটো ধূলি দেখা পাওঁ হেতুৰো কি আছে আত্মা আছে সো জৈন দৰ্শনে এইটো বস্তু এটা ইম্পৰ্টেন্ট দিছে যে কৰ্মৰ ফলত আত্মা বন্ধনযুক্ত হয় জৈন ধৰ্ম নাথাকিলেই যে আমি গ্ৰহণ কৰিব নোৱাৰো তেনেকা নহব ন সো
যিটো জৈন দৰ্শনত বৌদ্ধ দৰ্শনৰ নিচিনাকৈ নৈতিকতাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে আৰু শাৰীৰিক এণ্ড মানসিক সংযমৰ কাৰণে জৈন দৰ্শনে তিনিটা পদ দিছে আৰু এই পদ কেইটাক ত্ৰিৰত্ন বোলা হয়। কিন্তু সেই পাথৰটোকে ত্ৰিৰত্ন ভাৱে জমা হয়। ত্ৰিৰত্ন আকৌ হৈছে সম্যক দৰ্শন, সম্যক জ্ঞান এণ্ড সম্যক চৰিত্ৰ। এই বস্তুখিনি কমপ্লিটলি হ'ল জৈন দৰ্শনৰ পাৰ্ট। তাতে জীৱ 3 প্ৰকাৰৰ, আকৌ আজীৱ 4 ভাগত, আকৌ যি ত্ৰিৰত্ন হৈছে এইটো 3 ভাগত। আৰু জৈন দৰ্শনতো বৌদ্ধ দৰ্শনৰ নিচিনা যিবোৰ নীতি আছে এই নীতিবোৰ ফলো কৰে। এইবোৰ ফলো কৰাত লৈহে যি জৈন দৰ্শন নিৰীশ্বৰবাদী দৰ্শন হয়। এই দৰ্শনে 5জন পূৰ্বপুৰুষৰ উল্লেখ কৰিছে, যাক উপাসনা কৰিলে চিত্ত শুদ্ধ হয় আৰু মুক্ত প্ৰাপ্তিৰ সূচল দিয়ে। এই বস্তুটো হ'ল কিহৰ জৈন দৰ্শনৰ আণ্ডাৰত। ফাৰ্ষ্টত এইখিনি তাৰপিছত জৈন দৰ্শনে আকৌ 2টা ভাগত ভাগ কৰিছে, যেনেকা অপৰোক্ষ জ্ঞান আৰু পৰোক্ষ জ্ঞান। জৈন দৰ্শনেও সেম 2টা ভাগ কৰিছে, এটা হ'ল পৰোক্ষ আৰু এটা হ'ল অপৰোক্ষ জ্ঞান। এতিয়া পৰমাৰ্থী অপৰোক্ষ জ্ঞানৰ বাহিৰে বস্তুৰ অৱগ্ৰত থাকিলে জৈন দৰ্শনের অপৰোক্ষ যি পৰমাৰ্থিক অপৰোক্ষ জ্ঞানৰ বাহিৰেও বাস্তৱ ক্ষেত্ৰত জৈন দৰ্শনৰ মতে অপৰোক্ষ জ্ঞান পোৱা নাযায়। কিন্তু পৰমাৰ্থিক অকমন কিন্তু অবধি জ্ঞান বা মনোপৰ্যায় এণ্ড কেৱল স্থান এইখিনি। আকৌ জৈন দৰ্শনতে প্ৰমাণো হ'ল 3 বিধ: প্ৰত্যক্ষ, অনুমান, শব্দ। প্ৰত্যক্ষ, অনুমান এণ্ড শব্দ। প্ৰত্যক্ষটো হ'ল আমি ডাইৰেক্টলি অনুমান means what we have imagine but the imagination must be correct. And আকৌ হ'ল শব্দ। এতিয়া জৈন দৰ্শনৰ মতে কি আছে, শব্দ থাকিব লাগিব। এটা সকলো ধৰ্ম আৰু দৰ্শনৰ প্ৰতি এই অন্তৰ্ভাৱ দেখি যি সকলো ধৰ্ম আৰু দৰ্শনৰ সামনে শ্ৰদ্ধাশীল আৰু উদাৰ মনোভাৱা জৈন দৰ্শনক এই স্বকীয় প্ৰকাশ প্ৰদান কৰে। এতিয়া চাৰবাক দৰ্শনৰ মতেও ভাৰতীয় দৰ্শন হৈছে আধ্যাত্মবাদী দৰ্শন, আৰু আধ্যাত্মবাদী দৰ্শনৰ মূল বৈশিষ্ট্য হৈছে আত্মা, ঈশ্বৰ, পৰলোক এণ্ড বৈশিষ্ট্য সেম যি ভাৰতীয় দৰ্শনৰ মূল বৈশিষ্ট্য আছে সেইটোৰ লগতে সিমিলাৰিটি ৰাখি পেলাই দিয়া হৈছে। দ্যাট মিন্স হোৱাট 8টা দৰ্শনেই আধ্যাত্মবাদী দৰ্শন। আকৌ চাৰ্বাণিক দৰ্শন হৈছে জড়বাদী দৰ্শন। আধ্যাত্মবাদী মতে চাৰ্বাক দৰ্শনে হৈছে সাংখ্য, লৌক্য আৰু বিশিষ্ট এই দৰ্শন বিৰোধিতা দাৰ্শনিক সিমিলাৰিটি দেন চাৰ্বাকৰ যি মতে ঈশ্বৰ, আত্মা, পৰলোক, কৰ্মফল, মুক্তি আদি এইবোৰৰ অৰ্থহীন। এইবোৰ হ'ল অৰ্থহীন। জাগতিক বস্তুবোৰৰ সৃষ্টি হৈছে কৃতি, অৰাপ এণ্ড তৰ্মা। নীতিশাস্ত্ৰ অনুযায়ী পাপ পুণ্যৰ ধাৰণাবোৰত কোনো স্থিতি নাই। দৈহিক সুখে মানৱিক জাতীয় কাম্য নাই। ঐজাতিক জাতীয় অত্যাধিক যিবিলাক জন্মান্তৰ উদ্ধাৰ কৰিব নাই। তাৰপিছত চাৰ্বাক দৰ্শন মতে প্ৰত্যেকেই ব্যৱহৃত একমাত্ৰ প্ৰমাণ দেন, অৰ্থাৎ প্ৰত্যক্ষৰ দ্বাৰাহে জ্ঞান হয়। আৰু ন্যায় দৰ্শনৰ মূল উদ্দেশ্যই হৈছে তৰ্ক বিজ্ঞানৰ জৰিয়তে অপবৰ্গ লাভ কৰা। সাংখ্য দৰ্শনে শুদ্ধ জ্ঞানক প্ৰমা আৰু অশুদ্ধ বিৰাগক দিছে। ভাৰতৰ মাটি, পানী, জলবায়ু, কলা, সাহিত্য, সংস্কৃতি, ধৰ্ম, আদৰ্শ, বিশেষ আদিৰ ভিত্তিত গঢ়ি উঠা সভ্যতাৰ আধাৰত প্ৰতিষ্ঠিত হৈছে ভাৰতীয় দৰ্শনখন। মানে ইণ্ডিয়ান ফিলচফিটো মেইনলি ডিপেণ্ড কৰিছে কি ইণ্ডিয়াৰ মাটি, পানী, জলবায়ু, কলা, সাহিত্য, সংস্কৃতি, ধৰ্ম, আদৰ্শ এই গোটেইবোৰ লৈ দেন অলছো তাৰপিছত ভাৰতীয়
ভাৰতীয় দৰ্শনৰ মানে হ'ল কেৱল এইটো হিন্দু দৰ্শন নহয়, গোটেই দৰ্শনৰ লৈ আলোচনা কৰিছে। আৰু নাস্তিক দৰ্শনৰ এতিয়া নাস্তিক দৰ্শনতে 3টা সম্প্ৰদায় ভাগ কৰা হৈছে, যেনেকা ফাইনেলি আমি এইখিনি কৈ পালো যে নাস্তিক দৰ্শনত 3টা দৰ্শনত ভাগ কৰা হৈছে, আৰু এই 3টা দৰ্শনে হ'ল বৌদ্ধ, জৈন এণ্ড চাৰ্বাক দৰ্শন। এইখিনি হ'ল তাৰপিছত ফিলচফিকেল যদি ৰেছপন্স আমি তেনেহ'লে ভাৰতীয় দৰ্শনত ফ'ল' কৰিবলৈ এই গোটেইকেইখন দৰ্শনক ফ'ল' কৰিবৰ কাৰণে ভাৰতীয় দৰ্শনে যিবোৰ কালচাৰ আৰু আমাৰ দেশত যিবোৰ বেদৰ পৰা যিবোৰ ফ'ল' কৰিছে আৰু যিবোৰ ষ্টেটমেণ্ট, গোটেইখিনি যি আমাৰ ইণ্ডিয়ান ফিলচফিৰ লগতে ইণ্ডিয়াৰ যিবোৰ কালচাৰ এইটোৰ লগতে ৰিলেটেড, আৰু তাৰ পিছতো এইটোৰ পিছতো ইণ্ডিয়ান ফিলচফি এজ এ হোল পুৰা ইনফ্লুৱেঞ্চিয়েল যিমান ইণ্টেলেকচুৱেল স্পেয়াৰ্ছ আছে সেইটোতো কি কৰিছে, ইনফ্লুৱেঞ্চিয়েল কৰিছে। চ' ফিলচফিকেল ৰেছপন্সত যদি আমি যাওঁ তেনেহ'লে এইটো পুৰা ৰিয়েল হয়, এণ্ড আণ্ডাৰষ্টেণ্ড দ্য এডভান্টেজ আৰু তাৰ অসুবিধা আৰু এই ডিভিশ্যনখিনি অসুবিধা এইবোৰো আছে। তাৰপিছত কিছুমান তাতে এডভান্টেজেছ আৰু ডিছএডভান্টেজেছ আছে এইবোৰ ডিভিশ্যনৰ ইণ্ডিয়ান ফিলচফিৰ, যিবোৰৰ জৰিয়তে ডাইভাৰ্চিটি, প্লেথৰা বা ইণ্টাৰপ্ৰিটেশ্যন, মাল্টিপুল ৱেজ অফ এটেইনমেণ্ট, এইবোৰ ফ্লেক্সিবিলিটি, ডিফাৰেণ্ট স্পেচিয়েলাইজেশ্যন, ৰেডিমেড এছিমিলেশ্যন, এইবোৰ লাইফষ্টাইলৰ যি চলি আছে, এই গোটেইবোৰত কি হয় এটচেট্ৰা, গোটেইবোৰ আমাৰ এডভান্টেজতে সোমাই যাব। আৰু তাৰপিছতো আকৌ কিছুমান ডিছএডভান্টেজ কামছ ইন দ্য ফৰ্ম অফ দ্য বিটাৰনেছ এণ্ড এণ্টাগনিজম, এই দুটাৰ পৰাহে ফিলচফিকেল ডিছএডভান্টেজটো ওলাই আহে। আৰু তাৰপিছতো এইটোৰ পিছতো ইণ্ডিয়ান ফিলচফি এজ এ হোল কি হ'ল, ইনফ্লুৱেঞ্চ যিটো ইণ্টেলেকচুৱেল স্পেয়াৰ্ছত এটা ইনফ্লুৱেঞ্চ কৰিছে, যি চব ফালে বুদ্ধিবৃত্তিক এইটো চব ফালেহে ইণ্টেলেকচুৱেলত এইটো পূৰ্ণবাৰ কৰিছে। চ' কিছুমান পিপুল আছে যিবোৰ, কিছুমান পিপুলৰ মতে নাস্তিকা হয় এইটো হ'ল মানুস্মৃতি বুলি কয়, যি ফিলচফিকেলি মানুস্মৃতি বুলি কয়, যেনেকা নাস্তিকা বেদান্ত দাখা বুলি তাৰ মানুস্মৃতি বুলি কয়। কিন্তু প্ৰেজেণ্টলি এইটো নট কনচাৰ্ণ হয়, এইটো হিষ্টৰিকেল ফেক্টছ লৈ এইটো কনচাৰ্ণ নহয় বা ইণ্টাৰপ্ৰিটেশ্যনো কৰা নাই, কিন্তু ফিলচফিকেল এটাৰ ইণ্টাৰপ্ৰিটেশ্যন আছে। আৰু এইটো ডিভিশ্যন আস্তিকা আৰু নাস্তিকা দুটাৰে ট্ৰেডিশ্যনৰ লগত এপিয়াৰ কৰা হৈছিলে তেতিয়া। আৰু মাধৱাচাৰ্যৰ 12th চেঞ্চুৰীত মাধৱাচাৰ্য বুলি এইটোতে দিয়া আছিলে। আৰু তাৰপিছত মেনি মডাৰ্ণ যিবিলাক স্কলাৰ্ছ আছিলে তেওঁলোকেও এইটো পইণ্ট আউট কৰিছিলে যে কিছুমান আৰ্বিটাৰিজ এইবোৰ যে ডিভিশ্যনবিলাকক, এইবোৰ যিবোৰ আমাৰ ডিভিশ্যনবিলাকৰ মাজত ইণ্ডিয়ান ফিলচফিত যি জৈনিজমেই হওক, বুদ্ধিজমেই হওক আৰু চাৰ্বাকেই হওক, এই নাস্তিকাৰ মাজত যিটো বাৰ কৰিছে, এইখিনি তেওঁলোকে মডাৰ্ণ স্কলাৰ্ছে কিছুমান পইণ্ট আউট কৰিছিলে যদিও, কিন্তু এইবোৰ ইমান এটা ইম্পৰ্টেঞ্চ দিয়া নাই এইটো। চ' ডিষ্টিংশ্যন বিটুইন নাস্তিকা এণ্ড নাস্তিকাৰ এইখিনি আছিলে। আৰু এইখিনি বুজিব পাৰিছে আপোনালোকে ভালকৈ। চ' আজিৰ ক্লাছটো মই ইয়াতে শেষ কৰিছোঁ। থেংক ইউ, নমস্কাৰ।